কৃষ্ণ অ হৰি অ ৰাম। মাধৱদেৱৰ জীৱনকাল। অসমীয়া জাতিৰ মূল সহায়ক, এইশৰৰ নাম ধৰ্মৰ গৰিমা ৰক্ষাৰ সহায়ক, যাৰ মনত কোনো হিংসা অহংকাৰ নাছিল, যিয়ে এইশৰৰ নাম ধৰ্মৰ বাবে চিৰকুমাৰ হৈ থাকিলে, যাৰ মনত কেৱল কৃষ্ণৰ প্ৰতি পৰম শ্ৰদ্ধা ভক্তি আছিল, আৰু যাৰ জীৱনৰ প্ৰধান উদ্দেশ্য একমাত্ৰ এইশৰৰ নাম ধৰ্মৰ প্ৰচাৰ কৰাই। সেইজন মহান পুৰুষ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। কিন্তু আপোনালোকে বাৰু এটা কথা জানেনে? মাধৱদেৱে আগতে কেতিয়াও এইশৰৰ নাম ধৰ্ম বা কৃষ্ণৰ ওপৰত বিশ্বাস কৰা নাছিল। মাধৱদেৱে কেৱল বলি বিধানৰ প্ৰথাৰ ওপৰতহে বিশ্বাস কৰিছিল। তেন্তে কেনেকৈ মাধৱদেৱে এইশৰৰ নাম ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ল, আৰু লগতে মাধৱদেৱে কিয় গোটেই জীৱন চিৰকুমাৰ হৈ থাকিলে, এই সকলোবোৰ কথাৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো শেষলৈ চাই থাকক। জন্ম আৰু বাল্যকাল। অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ গাঁৱত ১৪১১ শকত অৰ্থাৎ ১৪৮৯ খ্ৰীষ্টাব্দত জেঠ মাহত কৃষ্ণপক্ষ প্ৰতিপদ তিথিৰ দিনা ৰবিবাৰে ৰাতিৰ সময়ত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু গোবিন্দগিৰিৰ আন দুটা নাম হ'ল মহোদৰ আৰু বৰকণাগিৰি। মাধৱদেৱৰ মাতৃ মনোৰমা আৰু মাধৱদেৱৰ ভনীয়েকৰ নাম হ'ল উৰ্বশী। গোবিন্দগিৰিৰ প্ৰথম ভাৰ্যা অৰ্থাৎ পত্নী হ'ল অনুচিতা, আৰু তেওঁলোকৰ এটা সন্তানো আছিল, সেয়া হ'ল দামোদৰ, যি তেওঁলোকে বান্দুকাত থকাতে দামোদৰৰ জন্ম হয়। কিন্তু দুৰ্ভাগ্যবশতঃ অনুচিতাৰ মৃত্যু হয়, আৰু মৃত্যুৰ পিছত গোবিন্দগিৰিয়ে শংকৰদেৱৰ খুৰায়েকৰ জীয়েক মনোৰমাৰ লগত বিয়া পাতে। আৰু যদি আপোনালোকে জানিব বিচাৰে কেনেকৈ গোবিন্দগিৰিয়ে শংকৰদেৱৰ খুৰায়েকৰ জীয়েকৰ লগত বিয়া পাতিলে, তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমি নিশ্চয় সেই বিষয়ৰ ওপৰতো এটা ভিডিঅ' প্ৰস্তুত কৰিম। মাধৱদেৱৰ জন্মৰ সময়তে তেওঁলোকে হৰসিঙা বৰাৰ ঘৰৰ ওচৰত সৰুকৈ এটা ঘৰ সাজি থাকি আছিল। হৰসিঙা বৰা হ'ল সেই সময়ৰ আহোম ৰজাৰ অধীনত কাম কৰা এজন ব্যক্তি। মাধৱদেৱৰ জন্মৰ ৬ দিনৰ পিছত বৰকণাগিৰিয়ে কিছুমান দৈৱজ্ঞ ব্ৰাহ্মণ গণনা কৰোঁতাসকলক মাতিলে, অৰ্থাৎ জ্যোতিষীক মাতিলে, তেওঁৰ নামকৰণ কৰিলে আৰু দুটা নাম থলে, মাধৱ আৰু ৰত্নাকৰ। আৰু শংকৰদেৱেও মাধৱক এটা নাম দিছিল, সেয়া হ'ল বৰাৰ প। সৰুৰে পৰা মাধৱ অতি জ্ঞানীময় বালকৰ নিচিনা আছিল। এমাহ বয়সতে মাধৱ এবছৰীয়া বালকৰ নিচিনা আছিল। মাধৱদেৱে ৫-৭ বছৰলৈকে তেওঁৰ মিত্ৰসকলৰ লগত খুব খেলা ধূলা কৰি ফুৰিছিল। তেওঁৰ পিতৃ গোবিন্দগিৰিৰ আৰ্থিক অসুবিধাৰ বাবে মাধৱৰ বাল্যকাল বহু কষ্টত গৈছিল, যদিও হৰসিঙা বৰাৰ সহায়ত তেওঁলোকে বহু কষ্টমুক্ত হৈছিল, আৰু এনেকৈ মাধৱে লাহে লাহে ডাঙৰ হ'ব ধৰিলে। মাধৱদেৱৰ শিক্ষাকাল। মাধৱে প্ৰাথমিক শিক্ষা প্ৰায় ১২ বছৰ বয়সত হৰসিঙা বৰাৰ ফলত লাভ কৰিছিল, আৰু সেই শিক্ষা লাভ কৰাৰ পিছতে এটা কথা জড়িত আছে। এদিনাখনৰ কথা, মাধৱে হৰসিঙা বৰাৰ সৈতে নৈৰ পাৰত গা ধুবলৈ গৈছিল। হৰসিঙা বৰাই মাধৱক পানীৰ ভিতৰত বুৰ মাৰিবলৈ দিয়া নাছিল, তথাপিও মাধৱে হৰসিঙা বৰাৰ অলপো কথা নুশুনি পানীত বুৰ মাৰিলে, আৰু মাধৱে বহুখিনি সময় পানীৰ ভিতৰতে বুৰ মাৰি আছিল। আৰু সেই দেখি হৰসিঙা বৰা অতি চিন্তিত হৈ পৰিল, আৰু মাধৱক বিচাৰিবলৈ পানীৰ ভিতৰত বুৰ মাৰিলে, কিন্তু বুৰ মাৰি চাই যে মাধৱ তাত নাছিল। কিন্তু ইফালে মাধৱ যে পানীৰ পৰা ওলাই আহি পাৰতে বহি আছে, সেই দেখি হৰসিঙা বৰা বৰ আচৰিত হ'ল, আৰু মাধৱক শিক্ষা গ্ৰহণ কৰাৰ কাৰণে নাৰায়ণপুৰৰ এখন প্ৰাথমিক শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়ে। মাধৱহঁতে হৰসিঙা বৰাৰ তাতে প্ৰায় ১৪ বছৰ কাল থাকিছিল, আৰু মাধৱৰ অনুৰোধৰ বাবে হৰসিঙা বৰাই লেটেকুপুখুৰীৰ পাৰতে তেওঁলোকৰ বাবে এটা ঘৰ সাজি নিৰ্মাণ কৰি দিয়ে, আৰু তেওঁলোকে তাতে থাকিবলৈ লয়। কিছুদিন পিছত হৰসিঙা বৰাৰ মৃত্যু হ'ল, আৰু বৰকণাগিৰিৰ দৰিদ্ৰতা আৰম্ভ হ'বলৈ ধৰিলে। তাৰ পিছত মাধৱৰ অনুৰোধৰ বাবে বৰকণাগিৰিয়ে তেওঁৰ বহুতো মিত্ৰৰ ঘৰে ঘৰে থাকিবলৈ লৈছিল, কিন্তু কোনো মিত্ৰয়ে তেওঁক ভালকৈ ৰখা নাছিল, আৰু শেষত তেওঁৰ এজন মিত্ৰ ভাগৰি মাঝিৰ ঘৰত থাকিবলৈ লয়, আৰু তাত তেওঁলোকে প্ৰায় ১৮ বছৰ কাল থাকিলে, আৰু তাতে তেওঁলোকৰ এজনী কন্যা সন্তানৰো জন্ম হয়, যাৰ নাম আছিল উৰ্বশী। আৰু তাতে মাধৱে বহুতো শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিছিল।
আৰু ইফালে উৰ্বশী 10 বছৰ বয়সলৈ অতিক্ৰম কৰিলে আৰু সেইবাবে তাইৰ বিয়াৰ কাৰণে উপযুক্ত দৰা বিচৰাটো প্ৰয়োজন। আৰু সেইবাবে তেওঁলোকে ঘাগৰি মাঝিৰ ঘৰৰ পৰা বিদায় লৈ নাওৰে ধোৱাহাটলৈ গৈছিল। আৰু ধোৱাহাট পাই তেওঁলোকে ৰামদাসৰ সৈতে চিনাকি হয় আৰু ৰামদাসকে উপযুক্ত দৰা মানি উৰ্বশীক ৰামদাসৰ সৈতে বিয়া দিলে আৰু তেওঁলোকে কিছুকাল তাতে থাকিলে। আৰু ইফালে মাধৱদেৱৰ সম্পূৰ্ণ শিক্ষা দিব লাগিছিল, সেয়ে গোবিন্দগিৰিয়ে তেওঁৰ পত্নী মনোৰমাক ৰামদাস আৰু উৰ্বশীৰ লগত থৈ মাধৱক লৈ গোবিন্দগিৰিয়ে তেওঁৰ আগৰ ঠাই বান্দুকালৈ উভতি যায়। বৰ্তমান এই ঠাই বাংলাদেশৰ ৰংপুৰ জিলাৰ অন্তৰ্গত আৰু তাত তেওঁ তেওঁৰ প্ৰথম পত্নীৰ পুত্ৰ দামোদৰৰ লগত থাকিবলৈ লয় আৰু তাতে মাধৱে তেওঁৰ পূৰ্ণ শিক্ষা ৰাজেন্দ্ৰ নামৰ এজন পণ্ডিতৰ পৰা আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰে। আৰু মাধৱে তাত সংস্কৃত ভাষাত পাৰ্গত হ'ল আৰু ভাগৱত গীতাৰ সম্পূৰ্ণ অধ্যয়ন কৰি তেওঁ অতি জ্ঞানী হৈ গ'ল। মাধৱে শৈশৱ কালৰ পৰাই শাক্ত ধৰ্মৰে পালন কৰিছিল, অৰ্থাৎ দেৱী দুৰ্গাৰ উপাসক আছিল। মাধৱদেৱৰ শংকৰদেৱৰ সৈতে মিলন। বান্দুকাত থকাৰ কিছু সময় পিছত তেওঁৰ পিতৃ গোবিন্দগিৰিৰ দেহাৱসান হয় আৰু দামোদৰ আৰু মাধৱ খুব দুখিত হৈ পৰে। আৰু ইফালে ধোৱাহাটত তেওঁৰ মাতৃয়ে এই খবৰ গমেই নাপায় আৰু সেয়ে মাধৱে তেওঁৰ মাকক এই কথাৰ খবৰ দিবলৈ বান্দুকাৰ পৰা ধোৱাহাটলৈ নাওৰে গ'ল আৰু গৈ থাকোতে গম পালে যে তেওঁৰ মাৰ গা একেবাৰে অসুস্থ। সেয়ে তেওঁ দুৰ্গা দেৱীলৈ প্ৰাৰ্থনা কৰিলে যে তেওঁৰ মাকক সুস্থ কৰি দিয়ক আৰু সুস্থ হলে তেওঁ শাৰদীয় দুৰ্গা পূজাত 2টা পঠা ছাগলী বলি দিয়াৰ প্ৰস্তাৱ দিলে। আৰু ঘৰত গৈ তেওঁ মাক সুস্থ হোৱা দেখি মাধৱে ৰামদাসক 2টা পঠা ছাগলী আনিবলৈ দিলে, কিন্তু ৰামদাসে সেই কাম নকৰিলে। আৰু পিছত মাধৱে এদিনাখন ৰামদাসক পঠা ছাগলীৰ কথা সোধাত ৰামদাসে খঙতে ক'লে, এই বিনাশী কাৰ্যৰ নিমিত্তে জীৱ হত্যা কৰি অন্য দেৱক আগবঢ়াই দি স্বৰ্গ লাভ কৰি আকৌ নৰৰূপে জন্ম লাভ কৰি কি লাভ? আৰু সেই শুনি মাধৱদেৱে খঙতে বহু কথা ৰামদাসকো ক'লে আৰু অৱশেষত ৰামদাসে মাধৱক শংকৰদেৱৰ পৰিচয় দি মাধৱক শংকৰদেৱৰ তাত লৈ যায় আৰু তাতে হয় বিখ্যাত মণিকাঞ্চন সংযোগ। আৰু ইয়াতে শংকৰদেৱে মাধৱক মাধৱদেৱ বুলি পৰিচিত দিল, অৰ্থাৎ দেৱ উপাধি দিলে। আৰু মণিকাঞ্চন সংযোগৰ পিছত মাধৱদেৱে শাক্ত ধৰ্ম ত্যাগ কৰি দেওশৰৰ নাম ধৰ্ম গ্ৰহণ কৰে। মণিকাঞ্চন সংযোগৰ বিষয়ে সম্পূৰ্ণ কথা জানিবলৈ এই ভিডিঅ'টো চাবলৈ নাপাহৰিব। মাধৱদেৱৰ বৈবাহিক জীৱন। ভনীয়েক উৰ্বশীৰ বিবাহ ৰামদাসৰ সৈতে দিয়াৰ পিছত মাধৱদেৱৰ মাতৃ মনোৰমাৰ অনুৰোধৰ বাবে মাধৱদেৱে ধোৱাহাটৰ এগৰাকী কায়স্থ অৰ্থাৎ উপযুক্ত কন্যাক জোৰণ পিন্ধাই থৈ আহিলে। পিছত শংকৰদেৱৰ সৈতে মিলনৰ পিছত তেওঁৰ এই ইচ্ছা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ল। তেওঁ কেৱল গুৰু সেৱা, ধৰ্ম প্ৰচাৰ, কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনতহে তেওঁ আত্মসমৰ্পণ কৰি মাধৱদেৱে বৈবাহিক জঞ্জাল আৰু এই বিষয়সমূহৰ প্ৰতি মন নিদিলে। সেয়ে মাধৱদেৱে আকৌ বিবাহ কৰাৰ মন মেলা নাছিলে। আৰু এদিনাখন মাধৱদেৱে শংকৰদেৱক এই কথা জনালে যে, বাপ, আমি আমাৰ জোৰণ পিন্ধোৱা কন্যাক পৰিত্যাগ কৰি তাইক দিয়া অলংকাৰবোৰ উভতাই আনিব খুজিছো, আপুনি আদেশ দিলে আমি যাব পাৰো। আৰু এই কথা শুনি শংকৰদেৱে ক'লে, তোমাক কিয় আকৌ জোৰণৰ অলংকাৰবোৰ উভতাই দিব? আৰু মাধৱদেৱে ক'লে যে আপোনাৰ শ্ৰীচৰণৰ ধূলিৰ আশীৰ্বাদৰ জৰিয়তে উভতাই দিব। আৰু এই কথা শুনি শংকৰদেৱে মাধৱদেৱক যাবলৈ দিলে। আৰু তাৰ পিছত মাধৱদেৱে কন্যাৰ ঘৰত গ'ল। কন্যাৰ ঘৰত যাই পাই কন্যা পক্ষৰ ফালৰ পৰা মাধৱদেৱক আদৰ সৎকাৰ নকৰিলে আৰু বহিবলৈ এখন আসন নিদিলে। ইফালে মাধৱদেৱে এই দেখি মনে মনে বৰ আনন্দহে পালে আৰু নিজে অলপ খেৰ পাৰি বহি গ'ল। আৰু মাধৱদেৱে বিয়াৰ কথা পাতিলে আৰু বিয়া পাতি এই বান্দুকালৈ কন্যাক লৈ যাব বুলি কওঁতে কন্যাৰ পিতৃয়ে ভয় খালে আৰু ভয় খাই ক'লে, ইমান দিন ধৰি তুমি কন্যাৰ খবৰ ল'ব অহা নাই, তোমাক আৰু কন্যা দিয়া নহ'ব, কন্যা আন ঠাইত দিয়া হ'ল। আৰু এই কথা শুনি মাধৱদেৱে মনতে খুব ফূৰ্তি পাই আছিল। তথাপিও মাধৱদেৱে কন্যাৰ পিতাকক
আকৌ এবাৰ ক'লে, এইবোৰ কি কথা কৈ আছে? কন্যা মোৰ তাতে দিয়ক, বিবাহৰ দিন তাৰিখ নিৰ্ণয় কৰি দিয়ক। আৰু এই কথা শুনি কন্যাৰ পিতৃয়ে আৰু বেছি ভয় খাই ক'লে, তোমাক কোনোপধ্যে কন্যা দিয়া নহ'ব। তুমি যিবোৰ অলংকাৰ আৰু মূল্যৱান সামগ্ৰীসমূহ দিছা সেইবোৰ লৈ যোৱা। আৰু এই শুনি মাধৱদেৱে সন্তক মনেৰে অলংকাৰবোৰ লৈ তাৰ পৰা গুচি আহি শংকৰদেৱক সকলো কথা ক'লে আৰু শংকৰদেৱে মাধৱদেৱৰ বুদ্ধিৰ প্ৰশংসা কৰিলে। একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু মাধৱদেৱৰ অৱদান। যেনেকৈ চাকি এটা জ্বলি শেষ হোৱাৰ আগতে যদি তাতে তেল ঢালি দিয়ে তেন্তে সেই চাকিটো আৰু অধিক সময়ৰ বাবে জ্বলি থাকিব। ঠিক তেনেদৰে মাধৱদেৱেও শংকৰদেৱৰ একশৰণ নাম ধৰ্মত তেলৰ নিচিনাকৈ কাম কৰিছে। মাধৱদেৱ কেৱল এজন শংকৰদেৱৰ শিষ্যই নাছিল, তেওঁ এজন আধ্যাত্মিক পথৰ সহযাত্ৰী, এজন লেখক, সংগঠক, সংস্কাৰক আৰু এক ধৰ্মীয় জ্যোতিষ্ক আছিল। মাধৱদেৱে শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ মূল তত্ত্ব একমাত্ৰ কৃষ্ণৰ আৰাধনা কৰা, কৃষ্ণৰ নাম কীৰ্তনহে গতি প্ৰদান কৰিব আৰু সেই ভাৱধাৰাই জনসাধাৰণৰ মাজত তেওঁ প্ৰচাৰ কৰিছিল। মাধৱদেৱে একশৰণ নাম ধৰ্মৰ বাবে আগবঢ়া সৰ্বশ্ৰেষ্ঠ অৱদান হ'ল নামঘোষাখন আৰু বিভিন্ন ভক্তিমূলক গ্ৰন্থৰ জৰিয়তেও মাধৱদেৱে একশৰণ নাম ধৰ্মৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে। মাধৱদেৱৰ বৰগীতৰ সৃষ্টিয়ে এই ধৰ্মটো আগবঢ়াত অতি সহায় কৰিছে। মাধৱদেৱে শ্ৰীকৃষ্ণৰ গুণগান বৰগীতৰ জৰিয়তে কৰিছে। তেওঁৰ বৰগীতসমূহত আধ্যাত্মিক ভাৱ, ভক্তি, অনুৰাগ আৰু কৃষ্ণ প্ৰেমৰে ভৰা। যদি মাধৱদেৱ শংকৰদেৱৰ শিষ্য নহল হয় তেন্তে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ নহল হয়। এই একশৰণ নাম ধৰ্মৰ বিষয়ে যদি সম্পূৰ্ণ কথা জানিবলৈ বিচাৰে তেন্তে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব। মাধৱদেৱৰ সাহিত্য সৃষ্টি। একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাৰ লগতে মাধৱদেৱ এজন বিখ্যাত সাহিত্যিক আছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা, যি তেওঁ 14 বছৰ ধৰি লিখি ৰচনা কৰিছিল। 1001টা ঘোষা থকাৰ বাবে এই গ্ৰন্থখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ প্ৰথম গ্ৰন্থ হ'ল জন্ম ৰহস্য আৰু ইয়াত তেওঁ পৃথিৱীখন কেনেকৈ উৎপত্তি হ'ল তাৰ বিষয়ে উল্লেখ আছে। তেওঁৰ আন এক তত্ত্বমূলক গ্ৰন্থ হ'ল ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী অসমীয়া বৈষ্ণৱ ধৰ্মৰ 4খন প্ৰধান পুথিৰ ভিতৰত অন্যতম পুথি। তদুপৰি মাধৱদেৱে নাম মালিকা আৰু গুৰু প্ৰতিমা আদিৰ ৰচনা কৰিছে। মাধৱদেৱে বহুতো বৰগীতৰো ৰচনা কৰিছে। তেওঁৰ সৰ্বমুঠ বৰগীতৰ সংখ্যা হ'ল 157টা আৰু তাৰে ভিতৰত শ্ৰেষ্ঠতম বৰগীতটো হৈছে তেজৰে কমলাপতি। মাধৱদেৱে বহুতো অংকীয়া নাট আৰু ঝুমুৰা নৃত্যৰো ৰচনা কৰিছে, যেনে অৰ্জুন ভঞ্জন, স্বৰধৰা, পিম্পৰা গুচোৱা, ভূমি লতোৱা, ভজন বিহাৰ আদি। মাধৱদেৱৰ এনেধৰণৰ সাহিত্যিক অৱদানে অসমীয়া সাহিত্যিক সমাজলৈ যথেষ্ট সহায় কৰিছে। সত্ৰ নিৰ্মাণ। শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত মাধৱদেৱে একশৰণ নাম ধৰ্মৰ সম্পূৰ্ণ দায়িত্ব হাতত লয়। মাধৱদেৱেও শংকৰদেৱৰ দৰে ভক্তিত কোনো জাতি অজাতিৰ বিচাৰ কৰা নাছিল। সেয়ে ভকতৰ সংঘ স্থাপিত ৰাখিবৰ বাবে তেওঁ বহুতো সত্ৰ স্থাপন কৰিছে, যেনেকৈ বৰপেটাৰ গণককুছি সত্ৰ, সুন্দৰী দিয়া সত্ৰ যি মাধৱদেৱে 1570 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছে, বাৰদী সত্ৰ, আহতগুৰি সত্ৰ, ধোৱাহাট সত্ৰ আদি নিৰ্মাণ কৰিছে। এই সত্ৰসমূহত মাধৱদেৱে তেওঁৰ শিষ্যসকলৰ লগত কৃষ্ণৰ নাম কীৰ্তন আৰু ধৰ্মীয় অনুষ্ঠানসমূহ কৰিছিল। এই সত্ৰবোৰ নিৰ্মাণৰ পিছত লাহে লাহে অসমৰ চাৰিওপিনে এই একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তন হ'ব ধৰিলে। ভটিমা আৰু গুৰু ভক্তি। ভটিমা বাদ্য সংগীতৰে অসমীয়া বৈষ্ণৱ সাহিত্যৰ স্তুতি সংগীত গোৱা হয়। শংকৰদেৱে 3টা ভটিমা ৰচনা কৰিছে, বেদ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা। আৰু মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ কাৰণে গুৰু ভটিমা ৰচনা কৰিছে, য'ত মাধৱদেৱে শংকৰদেৱৰ গুণৰ উল্লেখ কৰিছে, যেনে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, জাকেৰি নাহিকে উপম, তমাৰ চৰণে ৰেণু শতকোটি, বাৰেকো কৰহ প্ৰণাম। এই ভটিমাই মাধৱদেৱৰ শংকৰদেৱৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাৰ প্ৰদৰ্শন কৰে।
শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ মাজৰ গুৰু শিষ্যৰ এই সম্পৰ্ক মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ ইতিহাসত এক পবিত্ৰ আৰু গভীৰ সম্পৰ্ক হিচাপে জনাজাত। যদিও মাধৱদেৱে প্ৰথমে শাক্ত ধৰ্মত বিশ্বাস কৰিছিল, বলি বিধানত বিশ্বাস কৰিছিল, কিন্তু শংকৰদেৱৰ সৈতে মিলনৰ পিছত এই সকলোবোৰ সলনি হ'ল আৰু মাধৱদেৱে হ'ল এই শৰণ নাম ধৰ্মৰ মূল ভেটি দৃঢ় কৰাৰ মূলজন। উত্তৰাধিকাৰী আৰু বৈকুণ্ঠ প্ৰয়াণ। শংকৰদেৱৰ একান্ত শিষ্য মাধৱদেৱক তেওঁৰ সকলো জ্ঞান, বল, শাস্ত্ৰ ধৰ্ম আদি সকলো মাধৱদেৱক দি এই শৰণ নাম ধৰ্মৰ উত্তৰাধিকাৰী পদটো দিয়ে আৰু এই পদৰ বাবে মাধৱদেৱৰ বাহিৰে আৰু আন কোনো যোগ্যতম নহয়। আৰু শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত মাধৱদেৱেও এই শৰণ নাম ধৰ্মটো জনবিখ্যাত কৰিলে। শ্ৰী শ্ৰী মাধৱদেৱে তেওঁৰ জীৱনৰ সকলো কাৰ্য সমাপ্ত কৰি প্ৰায় 107 বছৰমান বয়সত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1518 শকত অৰ্থাৎ 1596 খ্ৰীষ্টাব্দত কোচবিহাৰৰ মধুপুৰ ভেলাসত্ৰত মহাপুৰুষ মাধৱদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে। মাধৱদেৱে তেওঁৰ অন্তিম সময়ত কেৱল হৰিৰে নাম মুখত লৈ আছিল। মাধৱদেৱে অসমীয়া সাহিত্য সমাজলৈ আৰু এই শৰণ নাম ধৰ্মৰ বাবে যি অৱদান আগবঢ়াইছে সেয়া অমূল্য আৰু সেয়ে তেওঁ চিৰকালৰ বাবে চিৰস্মৰণীয়। এয়া আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সম্পূৰ্ণ জীৱন কথা। আশা কৰিলো এই ভিডিঅ' চাই আপোনালোকে কিবা নতুন জানিব পাৰিলে আৰু যদি এই ভিডিঅ'ত কিবা তথ্যত আমাৰ ভুল হৈছে তেন্তে ক্ষমা কৰি দিব আৰু এনেধৰণৰ ভক্তিমূলক ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আৰু যদি কিবা নতুন ভক্তিমূলক কথাৰ বিষয়ে জানিব বিচাৰে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কৃষ্ণ অ হৰি অ ৰাম।